নিশ্চয়কৈ এই মুহূৰ্তত দেখা পোৱা গৈছে যে শিৱসাগৰ সমষ্টিত অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা সেই জিলা আয়ুক্ত কাৰ্যালয়ত এই মুহূৰ্ততে উপস্থিত হৈছেহি আৰু আমি প্ৰদীপ দাক এই মুহূৰ্তত পাইছোঁ। প্ৰদীপ দা অকণমান কথা পাতিব বিচাৰিম যে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব এই মুহূৰ্তত মনোনয়ন আমি দিবলৈ আহিছোঁ 2026 বিধানসভা নিৰ্বাচন। আজি মনোনয়নৰ পিছৰ পৰা আমাৰ যুঁজ আৰম্ভ হ'ব আৰু মই ভাবোঁ যে জনসাধাৰণৰ সকলো পিনৰ পৰা যি সঁহাৰি আমাৰ মানে অহা সময়ছোৱাত ভালেই হ'ব। যুঁজ হ'ব বুলি ভাবিছেনে? বুঢ়া হৈ যাব। আপোনাক কুশল দুৱৰীয়ে সহযোগ নকৰোঁ বুলি কৈছে, কোনো ধৰণৰ সহায় নকৰোঁ, তেওঁ বিজেপিৰ নেতা। মানে কুশল দুৱৰীৰ কথা নাই নহয়, এতিয়া হৈছে ভাৰতীয় জনতা পাৰ্টি, AJP, গণশক্তি, UPPL, BPF এইবিলাকেহে আমি মিত্ৰজোঁট কৰিছোঁ। সেইকাৰণে মিত্ৰজোঁটৰ যিটো সিদ্ধান্ত সেইটো মতে আমি কাম কৰিম দেই। নিশ্চয়কৈ দেখা পোৱা গৈছে এই মুহূৰ্তত দেখা পোৱা গৈছে যে প্ৰদীপ হাজৰিকা এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু প্ৰদীপ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছে, আগবাঢ়িছে, এনেধৰণে দেখা পোৱা গৈছে। আৰু জিলা আয়ুক্ত যি কাৰ্যালয়, জিলা আয়ুক্ত কাৰ্যালয়ত এই মুহূৰ্তত সোমোৱা পৰিলক্ষিত হৈছে আৰু লগত এই মুহূৰ্তত দেখা পোৱা যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আহিছে। দাদা অকণমান মই যিহেতু দাদা এই মুহূৰ্তত ফণীদা অকণমান দাদা যিহেতু প্ৰদীপদাৰ লগত দেখিছোঁ আজি আপুনি আহি পাইছেহি, কি ক'ব এই মুহূৰ্তত? চাওক, আমি এনডিএৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ মুহূৰ্তত ইয়াত যিটো ৰাইজৰ উৎসাহ দেখা পোৱা গৈছে যে ইয়াৰ জৰিয়তে এই কথাটোৱে আমি উমান পাইছোঁ যে ইয়াত এনডিএৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। আৰু কি ভাবে আপুনি, যিহেতু আপুনি বঙাইগাঁৱৰ পৰা আহিছে আৰু আজি শিৱসাগৰত পৰিৱেশটো কেনেকুৱা দেখিছে, প্ৰদীপদাৰ ফালে কিমান আছে বুলি ভাবে? নাই মই দেখিছোঁ যে তাৰমানে মই শিৱসাগৰ টাউনৰ মাজেৰে আমি আহিছোঁ। শিৱসাগৰ টাউনৰ মানুহখিনি আহি প্ৰদীপ হাজৰিকা ডাঙৰীয়াক গামোচা দি শুভেচ্ছা জনাইছে। তাৰমানে ইয়াৰ পৰা বুজা যায় যে শিৱসাগৰবাসী ৰাইজৰ প্ৰদীপ হাজৰিকা তথা এনডিএৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে আৰু ইয়াৰ জৰিয়তে আমি আজি উমান পাইছোঁ, আমি ইয়াত অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ যে ইয়াত আমাৰ এনডিএৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। আপোনাক আৰু এটা কথা সুধিব বিচাৰিম মই, কালি যিখন লিষ্ট অগপৰে দাখিল কৰিলে তাত দেখা পোৱা গৈছে যে প্ৰায় 11টা সমষ্টিত প্ৰায় AUDFৰ কেণ্ডিডেটহে প্ৰায় দেখা পোৱা গৈছে। নাই, AUDFৰ কেণ্ডিডেট নহয়, তাত 2000 AUDFৰ কেণ্ডিডেট আছে, কিন্তু তাৰমানে আমি মাইনৰিটি চিটত বেছি আছে আমাৰ, গতিকে মাইনৰিটি চিটত ডেফিনেটলি মাইনৰিটি মানুহ হ'ব, কিন্তু তেওঁলোক সেইসকলে AUDFৰ মেম্বাৰ নহয়। নিশ্চয়কৈ এয়া আছিল ফণীভূষণ চৌধুৰীয়ে ইতিমধ্যে যি প্ৰদীপ হাজৰিকা শিৱসাগৰ অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক ইতিমধ্যে তেখেতে সং দিছে আৰু যিহেতু শিৱসাগৰলৈ আগতেও আহিছে নে প্ৰথম আহিছে? নাই, মই বহুবাৰ আহিছোঁ। এনেধৰণে দেখা পোৱা গৈছে যে জিলা আয়ুক্ত পৰমানন্দপুৰে মুহূৰ্তত ধন্যবাদ জনাইছোঁ। প্ৰদীপ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰে, য'ত ফণীভূষণ চৌধুৰীয়ে তেওঁক সংগ দিয়া পৰিলক্ষিত হ'ল।